আজিৰ দিনটো গোটেই অসম ৰাজ্যৰ কাৰণে আৰু তিনিচুকীয়া জিলাৰ কাৰণে এটা বহু গুৰুত্বপূৰ্ণ দিন। আমি জানো কি আজিৰে পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যিটো শতবাৰ্ষিকী যিটো ষ্টেট লেভেলৰ প্ৰগ্ৰাম সেন্টেনারি সেলিব্রেশন আজিৰ পৰা আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026 লৈকে চলিব। সো তিনিচুকীয়া জিলাৰ এইটো কি ইম্পৰ্টেন্স আমি সবে গম পাওঁ। তিনিচুকীয়া জিলাখনে সুধাকণ্ঠৰ বাৰ্থ প্লেচ বাৰ্থ ডিষ্ট্ৰিক্ট। সো এইটোৰ কাৰণে আমাৰ জিলাখনত যিটো সেলিব্রেশন হ'ব লাগে এইটো এনেকুৱা হ'ব লাগে কি সঁচাকে বাৰ্থ প্লেচৰ যিটো এটা অৰা এটা ইমেজ যেটো আমি সবে মিলি পেলাই সেলিব্রেট কৰিব লাগে। এতিয়া দ্বিতীয়তে তেখেতৰ জীৱনটোৱে আমাৰ সবৰ কাৰণে এটা মাৰ্গদৰ্শন। তেওঁৰ জীৱনটো মিউজিকতকে বহুত মিউজিক আৰ্ট এণ্ড কালচাৰতকে বহুত দীঘল বহুত ডাঙৰ। তেখেত এজন ইনষ্টিটিউচন আছিলে। তেখেতৰ এটা এটা গান এতিয়া যেতিয়া আমি এইটো আমাৰ সামাজিক জীৱনৰ আমাৰ ডেইলি লাইফৰ ঠিক এটা বস্তু আমি নিজে ৰিয়েলাইজ নকৰো। তেখেতে এটা বস্তু একদম বাৰীত গৈ পেলাই যেনে ধৰণে আমাৰ আগতে আমাৰ চকুৰ আগতে দেখুৱাই দিছে এইটো আমাৰ চবৰ কাৰণে এক্সাম্পল। ছ'চিয়েল ইউনিটিৰ কথা কওঁ, আমি চবে একেলগে কেনেকে থাকিব পাৰিম, কেনেকুৱা আমি ছ'চিয়েল জাষ্টিচ যিটো একদম মাৰ্জিনত য'ত থাকে তেখেতৰ কাৰণে কেনেকুৱা চিন্তা কৰিব লাগে, এই গোটেই কেইটা কথা তেখেতে তেখেতৰ গানৰ মাধ্যমত তেখেতৰ জীৱনৰ মাধ্যমত আমাক শিকাই দিব। সো আজিৰ পৰা যিটো 1 বছৰীয়া কাৰ্যসূচী অসম চৰকাৰে হাতত লৈছে, এই কাৰ্যসূচীটো তেওঁৰ জীৱনটো স্মৰণ কৰি আমি আমাৰ জীৱনত তেওঁ জীৱনত যিটো মাৰ্গদৰ্শন কৰি গৈছে এইটো কেনেকুৱাকে আমি আমাৰ জীৱনত অলপ হলেও যদি আমি ইমপ্লিমেন্ট কৰিব পাৰো তেতিয়া আমি বহুত সমাজ হিচাপে আমি ব্যক্তিগত এজন মানুহ হিচাপে বহুত আগুৱাই যাব পাৰিম। সো আজি এই ইভেন্টখিনি জিলা পৰ্যায়ত যিটো ইভেন্ট এতিয়া আমাক কোৱা হৈছিল, সো জিলা পৰ্যায়ত ইভেন্টটো আমি এটা পাব্লিক ইভেন্ট গোটেইকেইটা সমজিলাতো এনেকুৱাই হৈছে কি বেলেগকে ডিসি অফিসত বা বেলেগকে তেনেকুৱা ধৰণৰ এসডিসি ডিস্ট্রিক্ট কমিশনার অফিসত প্রোগ্রাম হোৱা নাই। ৰাইজৰ লগতে ৰাইজৰ প্ৰগ্ৰাম য'ত জিলা প্ৰশাসনে জাষ্ট সহায় কৰিছে যিমানখিনি সম্ভৱ। এইটো ৰাইজৰ প্ৰগ্ৰাম, জিলা ভিত্তিৰ প্ৰগ্ৰাম, ইয়াৰ পৰা আমি আজিৰ পৰা আৰম্ভণি আৰু এইটো গোটেই বছৰ জুৰি চলি থাকিব। সো মই তিনিচুকীয়া জিলাবাসী ৰাইজক অনুৰোধ জনাইছো কি ধৰণে আমি এই 1 বছৰ টাইমটো আছে কি ধৰণে আমি আগবাঢ়িলে ভাল হ'ব। আপোনালোকৰ যদি কিবা সাজেশন আছে আমি তেনেধৰণে